নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ তামুলপুৰ আৰু বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ অসমীয়া বিষয়ৰ যিখন প্ৰশ্নকাকত সেই প্ৰশ্নকাকতখনৰ সমাধান। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে। প্ৰশ্ন নম্বৰ ক, ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটিত সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰটো হ'ব ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ সাৰথি নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ খ, আগৰৱালা পকী ক'ত অৱস্থিত? উত্তৰটো হ'ব আগৰৱালা পকী তেজপুৰ চহৰত অৱস্থিত। কুৱেশ্যন নম্বৰ গ, ছক্ৰেটিছ কোন আছিল? ছক্ৰেটিছ আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান দাৰ্শনিক। কুৱেশ্যন নম্বৰ খ, গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? উত্তৰটো হ'ব গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। প্ৰশ্ন নম্বৰ 2, তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। 2 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে এটা প্ৰশ্নৰ উত্তৰৰ কাৰণে। কুৱেশ্যন নম্বৰ ক, কৃপণ আৰু ধোঁৱাশুলীয়াৰ মাজত থকা দুটা পাৰ্থক্য লিখা। উত্তৰটো হ'ব কৃপণ আৰু ধোঁৱাশুলীয়াৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, প্ৰথমতে কৃপণ লোকে বেছি উপাৰ্জন কৰে কিন্তু খৰচ কমকৈ কৰে, আনহাতে ধোঁৱাশুলীয়াই কম উপাৰ্জন কৰে কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে। দ্বিতীয়তে কৃপণ লোকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল হয়, আনহাতে ধোঁৱাশুলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়। প্ৰশ্ন নম্বৰ খ, পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা। উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা দুখন আলোচনীৰ নাম হ'ল বিজুলী আৰু আসাম বাৰ্তা। প্ৰশ্ন নম্বৰ গ, গিবনৰ সম্পূৰ্ণ নাম কি? তেওঁ কোন দেশৰ নাগৰিক আছিল? উত্তৰটো হ'ব গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন। তেওঁৰ ইংলেণ্ডৰ নাগৰিক আছিল। কুৱেশ্যন নম্বৰ খ, সৰু পথাৰৰ ৰেল দুৰ্ঘটনা আপোনালোকৰ কংগ্ৰেছ ভলণ্টিয়াৰে কৰিছে। আপোনাৰ নামত ৱাৰেণ্ট আছে। কোনে কাক এই কথাষাৰ কৈছে? উত্তৰটো হ'ব উক্ত কথাষাৰ দাৰোগাই কুশল কোঁৱৰক কৈছিল। প্ৰশ্ন নম্বৰ 3, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 3 নম্বৰকৈ দিয়া হৈছে। প্ৰশ্ন নম্বৰ ক, ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী নহয়। চমুকৈ বুজাই লিখা। ৰূপৰ বলত পোৱা মান সন্মান স্থায়ী নহয়, যদিও শাৰীৰিক ৰূপো গৌৰৱৰ এক কাৰণ হ'ব পাৰে। ৰূপৰ বাবেই ৰামায়ণৰ যুদ্ধ আৰু গ্ৰীক ঔজানৰ যুদ্ধ হৈছিল। হিৰোৰ লাৱণ্য শক্তিৰ বলত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল। সেইভাৱে ৰূপৰ বলত বহুতো মান আৰু ভক্তি পায়, কিন্তু এই মান আৰু ভক্তি স্থায়ী নহয়। প্ৰশ্ন নম্বৰ খ, আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা। বিদ্যা আৰু জ্ঞান অৰ্জনৰ প্ৰতি বিমুখ অসমীয়া মানুহক উদ্দেশ্যি আনন্দৰাম ঢেকিয়াল ফুকনে কৈছে যে বিদ্যা হৈছে এই পাৰ্থিৱ জীৱনত অতিকৈ উপকাৰী। মানুহ সভ্য আৰু সুখী হ'বলৈ খুজিলে লগতে কৃষি আৰু শিল্পত ইংৰাজসকলৰ দৰে পাৰ্গত হ'বলৈ হ'লে বিদ্যা অৰ্জন কৰিবই লাগিব, কিন্তু অসমীয়াসকল অজ্ঞানী, সিহঁতে বিদ্যাৰ অনুসন্ধান নকৰে। কুৱেশ্যন নম্বৰ গ, চমু টোকা লিখা। শ্বপেনহাৱাৰ। উত্তৰটো হ'ব এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক আছিল তেওঁ। তেওঁৰ জন্ম হৈছিল 1788 চনত আৰু মৃত্যু হৈছিল 1860 চনত। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহ ঊনবিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। দ্য ৱৰ্ল্ড এজ উইল এন ৰিপ্ৰেজেণ্টেশ্যন ক'ত তেওঁৰ বিখ্যাত ৰচনা।